ভাৰত বাণিজ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। ভাৰত বাণিজ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, দেখা ন্যায় পাব লাগিবই। দেখা ন্যায় পাব লাগিবই। এই জুই জ্বলিছে, সংগ্ৰাম চলিছে, ভাৰত বাণিজ্যৰ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। ভাৰত বাণিজ্যৰ কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই। দেখা ন্যায় পাব লাগিবই। দেখা ন্যায় পাব লাগিবই। কঠোৰ শাস্তি প্ৰদান কৰক। কঠোৰ শাস্তি প্ৰদান কৰিব লাগিবই। এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ যি আপোনাৰ এই বাইপাছ নিৰ্মাণ কৰিছে। এই বাইপাছত সংঘটিত হৈছে আৰু ঠিকাদাৰ প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ'ল। সত্যজিৎ দাস নামৰ যি আপোনাৰ 11 বছৰ শিশু আছিলে, সেই শিশুৰ গাত আপোনাৰ এই আৰি পেনেল আপোনাৰ পৰি যায়। আৰি পেনেল পৰা মূল কাৰণটো হ'ল এই আপোনাৰ ইয়াত এই প্লাষ্টিকৰ ৰাবাৰ লগাইছিলে আৰু ইয়াত কোনো ধৰণৰ সুৰক্ষাৰ বাবে বেলেগ কোনো ধৰণৰ একো নাছিলে আৰু ইয়াত হাত লগোৱাৰ লগে লগে আপোনাৰ এইবিলাক পৰি যায়। আৰু এটা কথা, এইখন পৰি পেলাই আপোনাৰ তেওঁৰ মৃত্যুক আকোৱালি ল'বলগীয়া। ইয়াত যিটো আপোনাৰ অথৰিটি ইঞ্জিনিয়াৰ আছিলে বা ব্ৰিজ ইঞ্জিনিয়াৰ আছিলে, ৰেচিডেন্স ইঞ্জিনিয়াৰ আছিলে, সেইসকলৰ আপোনাৰ তেওঁলোকৰ দায়িত্ব আছিলে, কিন্তু তেওঁলোকে কাম কৰা নাই এতিয়ালৈকে আৰু তেওঁলোকে এটা জগৰীয়া হ'ব লাগিব। কি ক'ব? না, আমি জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত আমি বাৰে বাৰে কৈ আহিছো, জাজিৰ পৰা ডিমৌলৈ যিটো চাৰিলেনযুক্ত পথৰ নিৰ্মাণ হৈছে, এই নিৰ্মাণত অনিয়ম হৈছে, দুৰ্নীতি হৈছে আৰু কথাবিলাক স্পষ্ট হৈ পৰিছে। আৰু যোৱাকালি ভাৰত বাণিজ্যৰ অক্ষয়, এই দুটা কোম্পানীৰ চূড়ান্ত গাফিলতিৰ কাৰণে, চূড়ান্ত অনিয়মৰ কাৰণে আমি এজন 11 বছৰীয়া আমি ছাত্ৰক হেৰুৱাবলগীয়া হ'ল। আৰু বিগত সময়ছোৱাত 2019 চনৰ পৰা 2025 চনলৈ এই বছৰকেইটাত আমি 24টাতকৈ কিন্তু অধিক ব্যক্তিক আমি হেৰুৱাবলগীয়া হ'ল। মূল কাৰণটো হৈছে যে ইয়াত কাম কৰি থকা কোম্পানীবিলাকৰ চূড়ান্ত গাফিলতি। এটা কথা আমি এইটো কথা ক'ব বিচাৰিছো যে ইয়াত যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, এইটো কিন্তু এক প্ৰকাৰে ক'বলৈ গ'লে হত্যাকাণ্ড। কাৰণ ইয়াত কোনো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা নাই, কোনো ধৰণৰ দুৰ্ঘটনা ৰোধৰ ব্যৱস্থা নাই। গতিকে আমাৰ স্পষ্ট কথা, ইয়াত যি দুটা কোম্পানীয়ে কাম কৰি আছে, কোম্পানী দুটাৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গতিকে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই কোম্পানী দুটাৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি কিন্তু কঠোৰ শাস্তি যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে কিন্তু আমি ক্ষান্ত নহওঁ। আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি চলাই লৈ গৈ থাকিম। আমাৰ ৰিদীপ আছে, ৰিদীপ কি ক'বা? প্ৰতিটো প্ৰতিষ্ঠান আহিছে, আমাৰ মানুহৰ পৰা আচলতে টকা লুটিছে আৰু আমাৰ অসমীয়া মানুহৰ বা আমাৰ খিলঞ্জীয়া লোকসকলক আচলতে হত্যা কৰিছে। এই কথা কেতিয়াও সহ্য কৰা নহ'ব। ইতিমধ্যে আমি কৈছো, নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ ন্যূনতম যিখিনি সা সুবিধা হ'ব লাগে, আচলতে ইয়াৰ যিসমূহ কৰ্মচাৰীসকলক ন্যূনতম সা সুবিধা প্ৰদান নকৰে, পথচাৰীসকলৰ জীৱনৰ সুৰক্ষাৰ কাৰণে কোনো ব্যৱস্থা নকৰে, স্থানীয় লোকসকলৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। তাৰ ফলত যোৱাকালি এটা 11 বছৰীয়া দেৱ শিশুৱে আচলতে প্ৰাণ ল'বলগীয়া হ'ল। এই ঘটনা আচলতে কেতিয়াও আমি সহজভাৱে মানি নলওঁ। ইতিমধ্যে ইয়াৰ স্থানীয় ৰাইজ ওলাই আহিছে, শিৱসাগৰৰ দল সংগঠন ওলাই আহিছে। এই কণমানিটিয়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি সংগ্ৰাম কৰিম। আৰু এই প্ৰতিষ্ঠানটোৰ লগত যিসকল বিষয়া জড়িত হৈ আছে, অসম আৰক্ষীয়ে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ন্যায় নোপোৱালৈকে আমি আমাৰ এই যি অব্যাহত আছে, এই ধাৰা আমি অব্যাহত ৰাখিম। এজন শ্ৰমিকো সেয়াই কৈ আছো, আমি যেতিয়াৰ পৰা আচলতে এই প্ৰতিষ্ঠানসমূহে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰিবলৈ আহিলে, তেতিয়াৰ পৰা প্ৰতিটো প্ৰতিষ্ঠানে আচলতে আমাৰ নিৰীহ জনতাক আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ দৰে এটা ঘটনা কৰি আহিছে। গতিকে এই ঘটনা শেষ হওক, ইয়াৰ পাছত যাতে কোনো এজন নিৰীহ জনতাই নিজৰ প্ৰাণ দিবলগীয়া নহয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি প্ৰশাসনক আমি দাবী জনাইছো। হয়, সত্যজিৎ এজন যুৱক আছিলে, সেই যুৱকজন ইয়াত খেলি আছিলে আৰু খেলি থকা পাছতে আপোনাৰ ইয়াত এই আৰি স্লেবখন আপোনাৰ তেওঁৰ ওপৰত পৰি যায় আৰু তেওঁলোকৰ পৰি যোৱাৰ পিছত শিৱসাগৰ আহমেদ চিকিৎসালয়লৈ লৈ যায়। শিৱসাগৰ আহমেদ চিকিৎসালয়ত তেওঁক তাৰপৰা ডিব্ৰুগড়লৈ পঠিওৱা হয়। ডিব্ৰুগড়লৈ পঠিওৱাৰ পাছত ডিব্ৰুগড়লৈ গৈ থকাৰ পথতে তেওঁ গাটো বেয়া হৈ যায়। সেইটো সময়ত তেওঁ চুকাফা যি মাল্টিনেশ্যনেল হস্পিটেল, সেই হস্পিটেলত তেওঁক আপোনাৰ ভৰ্তি কৰা হয়। তাতে আপোনাৰ তেওঁৰ মৃত্যু আকোৱালি ল'বলগীয়া হয়। এটা বস্তু আপোনালোকে ইয়াত মন কৰিব পাৰিব, এইবিলাকক আপোনাৰ সুৰক্ষাৰ কাৰণে এখন বেল্ট লগাই পেলাই এইখিনি সুৰক্ষা দিয়ে, কিন্তু ইয়াত আপোনাৰ সুৰক্ষাৰ কাৰণে একো দিয়া নাই। হিলি থকাৰ কাৰণে আপোনাৰ এই প্লাষ্টিকৰ পেনেল লগাইছে। এই প্লাষ্টিকৰ পেনেলৰ ওপৰত, অকল এই প্লাষ্টিকৰ পেনেলখনৰ ওপৰতে তেওঁ নিৰ্ভয় আছিলে এইখন আপোনাৰ। সেইটো কাৰণে এই সত্যজিৎ
যি কণমানি শিশু আছিলে সেই শিশুজন আপোনাৰ মৃত্যু আকলি ল'বলগীয়া হয়। আৰু এটা কথা ক'ব লাগিব ইয়াত আপোনালোকে ইয়াত চাব পাৰি ইয়াত কাঠ লগাই পেলাই আপোনাৰ বা কিবা লগাই পেলাই তেওঁলোকে ইয়াত আপোনাৰ এই পেনেলবিলাক ৰখাব চেষ্টা কৰিছে। আৰু এইসকল যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে ভাৰত বাণিজ্য প্ৰতিষ্ঠান আছে সেইসকলৰ ওপৰত অনাগত দিনত প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।